ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী তাক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যস্ত হৈ পৰিছে মেজি প্ৰস্তুত কৰাত। আৰু এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ হাওৰা গাঁৱত আৰু ইয়াতো পৰম্পৰা অক্ষুণ্ণ ৰাখি গাঁওখনৰ সকলোৱে ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলে যি মাঘৰ উৎসৱ এই ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে গাঁওখনৰ সকলো লোকে ওলাই আহি তেখেতসকলৰ যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি তেখেতসকলে এইবাৰো ইয়াত প্ৰস্তুত কৰিছে কেইবাটাও মেজি আৰু বৰ্তমানেও কিছু কাম কৰিব লগা বাকী আছে বুলি তেখেতসকলে সংবাদ মাধ্যম যোগে জানিব দিছে। আৰু যেহেতু ইয়াৰ বিষয়ববীয়াসকল আছে তেখেতসকলৰ পৰা জানিব বিচাৰিছো। প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো, আগন্তুক ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছো। কেনেধৰণে আচলতে এই প্ৰস্তুতি আপোনালোকে অব্যাহত ৰাখিছে? হয়, নমস্কাৰ। পোনপ্ৰথমতে মই সংবাদ মাধ্যমক ধন্যবাদ জনাইছো। গোটেই অসমবাসীক মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছো, নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আমি অতীতৰে পৰা এই কাৰ্যসূচীটো কৰি আহিছো। যিহেতুকে আমাৰ অসমীয়াৰ এইটো এটা ঐতিহ্য, কৃষ্টি সংস্কৃতি, এইটো বজাই ৰখাৰ কাৰণে আমি এইটো আমাৰ আটা পিটাৰ দিনৰ পৰা কৰি আহিছো আৰু আমি ভৱিষ্যতেও কৰি গৈ থাকিম। আৰু এইটো আমাৰ এটাই উদ্দেশ্য, আমাৰ যিটো নৱপ্ৰজন্ম তেওঁলোকে যাতে এইবিলাক দেখিবলৈ পায়, শিকিবলৈ পায়, তাৰে উদ্দেশ্যেৰে আমি এইবিলাক সাজি আছো আৰু ভৱিষ্যতে কৰি গৈ থাকিম। বৰ্তমান যিহেতু আধুনিকতাৰ যুগ, এই যুগতো আচলতে নিজৰ কৰ্মব্যস্ততাৰ মাজতো এনেধৰণৰ কামসমূহ আপোনালোকে সুন্দৰভাৱে কৰি আহিছে। কি ক'ব, নৱপ্ৰজন্মক কেনেধৰণে উৎসাহিত কৰি আহিছে? আমাৰ গাঁওখন হৈছে কৃষি প্ৰধান গাঁও। সেই উদ্দেশ্যে আমি অতীতৰে পৰা ধান খেতি কৰা বা ৰোৱা বা মৰণা মৰা, নৰা কাটি এনেকৈ মেজি সজা এই বস্তুটো কৰি আহিছো। তাৰ কাৰণে আমাৰ এই বস্তুটো জীয়াই আছে আৰু ভৱিষ্যতলৈকেও জীয়াই থাকিব। কেইবাটাও মেজি ইয়াত প্ৰস্তুত কৰা দেখিবলৈ পাইছো আৰু কিছু কৰণীয় আছে। কি কি এইবাৰ সাজি আপোনালোকে উলিয়াব? আমাৰ এইবাৰ মেজি কেইটা হৈছে, ঘৰকেইটা সাজিব বাকী আছে। আমি যিহেতু আমাৰ গাঁওখন কৃষি প্ৰধান, সেয়ে আমি ৰাতি কাম কৰিব লাগে। প্ৰত্যেকে ৰাতি ওলাই আহে আৰু আজি আমাৰ দুটা ঘৰ কমপ্লিট হ'ব। এটা আমাৰ যিটো অতীতৰ গাঁৱলীয়া খেৰী ঘৰ এটা হ'ব আৰু তাৰ লগতে আমাৰ গোহালি এটা হ'ব। অসমীয়া জনগোষ্ঠীয় লোকসকলৰ আচলতে মাঘ বিহুক পবিত্ৰ মাহ হিচাপে ধৰা হয়। এনে ক্ষেত্ৰত মাঘ বিহুক লৈ কি কি কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিব? আমাৰ উৰুকাৰ দিনাখন আমি গোটেই গাঁৱৰ মানুহে ইয়াত লগ হৈ মাছে মঙহে ইয়াত আমি ভোজ ভাত খাম। আৰু আমাৰ দমাহীৰ দিনাখন আমি মেজিত জুই দি পেলাই আমি অগ্নি পূজা কৰিম। আৰু 2 তাৰিখে আমাৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস আছে। সেইদিনা আমাৰ ৰাতিপুৱাই ভাগৱত ভ্ৰমণ হ'ব, তাৰপিছত ভাগৱত পাঠ হ'ব আৰু দুপৰীয়া প্ৰীতি ভোজন। ঠিক তেনেকুৱা ধৰণে আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। ঠিক তেনেকৈ আমাৰ 2 তাৰিখটো চলি যায়। গাঁওখনৰ কিমান লোক ইয়াত থাকে আৰু কিমানজনে আচলতে এনেধৰণৰ কামসমূহত জড়িত হৈ পৰে? আমাৰ গাঁৱত 104টা পৰিয়াল আছে আৰু সৰ্বমুঠ 500-550 মানুহ আছে আৰু প্ৰতি পৰিয়ালৰ প্ৰায় মানুহে এই কৰ্মত জড়িত হৈ থাকে। আগতে দেখিবলৈ পাইছো আপোনালোকৰ এই কাৰ্যসূচীত বজালীৰ উপায়ুক্ত ইয়াত উপস্থিত হৈছিল। এইবাৰ কোনোবা এনেধৰণৰ ব্যক্তি, জিলা প্ৰশাসন বা ৰাজনৈতিক ব্যক্তি কোনোবা উপস্থিত থাকিব নেকি? হয়, আমি আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছো। আমাৰ আগৰ যিজন উপায়ুক্ত আছিলে তেওঁক আমি নিমন্ত্ৰণ জনাই আহিছো। এইবিলেও জনাম, তেওঁ থাকিম বুলি কৈছে। ঠিক তেনেকুৱা। হয়, তেখেতসকলৰ যি পৰম্পৰা, এই পৰম্পৰা সন্দৰ্ভত কিছু কথা অৱগত কৰিলে। বিগত সময়ছোৱাত দেখিবলৈ পাইছিলো ইয়াত যি তেখেতসকলে মেজি প্ৰস্তুত কৰি চমক সৃষ্টি কৰিছিল, এইবাৰো তাৰ ব্যতিক্ৰম নহয়। কিন্তু এতিয়াও কিছু কৰণীয় আছে, সেইসমূহ কাম কিছুদিন পিছতে আচলতে কৰা হ'ব বুলি সংবাদ মাধ্যম যোগে জানিবলৈ পোৱা গৈছে। বিগত সময়ছোৱাত উক্ত অনুষ্ঠানসমূহত বজালী জিলা প্ৰশাসনৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত আছিল। এইবাৰো অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও এই কাৰ্যসূচীত উপস্থিত থাকিব বুলি অৱগত কৰিছে। আগন্তুক যি মাঘ মাহৰ তেখেতসকলৰ প্ৰতি বছৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে, এইবাৰো ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠকে আদি কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব হাওৰা গাঁওবাসীয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।